নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নাৰদৰ উপৰিজন্মৰ কথা প্ৰথম খণ্ড। ৰাম পুৰি জন্মৰ কথা শুনিও আমাৰ আছিল হৈ আমি দ্বিজ দাসীৰ কুমাৰ। কৃষ্ণৰ ভকত চাৰি পৰম সৈনাশী বনশীলা বাৰিষা বামনৰ ঘৰে বাসী। পাঞ্চবৰী সৰ আমি অবুধ চোৱাল পাঞ্চিল ধৰ নিতেতা সম্বাৰ আল। শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তা সম্বাৰ কৰ আৰু উচিস্ত্ৰ ভোজন। গোচাইল মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। ৰাতি দিনে শুনিলোকে সব গুণ যশ মনতয় পজিয়া কৃষ্ণ কথা ৰস। নয়নৰ জৰে নিৰতনুৰো মানচিত্ৰ ভকতৰ সংগত পবিত্ৰ ভৈল চিত্ৰ। বাৰিষা বনশীয়া চাৰি কৰিলা গমন এন দেখি মোৰ উতাল কৰে মন। পাছে পাছে যাওঁ কৰি কাতৰ শেষ গুৰু হব কিছু দিও মোকয় উপদেশ। এনেবা পাতকী সংসাৰ কত আশী শুনিয়া সদয় ভৈলা চাৰিও সৈনাশী। উলটি ধৰিয়া মোক কৰিয়া চাস পৰমৰ শস্য কথা কৰিলা প্ৰকাশ। কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষুদান। বান্ধৱ কৃষ্ণক মই ভৈলো পৰিশ্ৰয় আন দেৱ ধৰ্মক দেখিলো মায়াময়।
আছিলন্ত বৃদ্ধা মাতৃ প্ৰতিপালি মোক দংশিলে ক সৰ্পে তেহু গৈলা পৰলোক হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিল গমন এৰাইল নগৰ গামন দিন দেশ ঘূৰৰ নত্ৰ ভৈলৈ আপুনি প্ৰবেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো সুস্থ কলে বৰ আসনে বহিলো শিশু অস্বস্থ তলি কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিলা প্ৰেম মাতি দ্ৰৱ ভৈল চিত্ৰ জৰে নয়নৰ নিৰতনুৰো মানচিত্ৰ দেখিল সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক আনন্দখিনি ধূত মন মজিল আমাৰ ঘুচিল মনৰ মূৰ মোহয় অহংকাৰ কতোখনে প্ৰভু পাছে ভৈলায় ধ্যান কৃষ্ণ কনে দেখি দুনাই দুনাই ধৰো ধ্যান তথাপি নপাওঁ লাগ বান্ধৱ মাধৱ কান্দিলো অনেক শোক খেলে ফুটে বুক এখন আছিলা হৃদয়ত দিলা দেখা কৈক গলা বন্ধু বুলি ঢাকুৰিলা অন্তৰীক্ষে আকাশত শুনিলো বচন এৰিও কমুক লাগি বালক কন্দন নতু গুছে সৈমকে মনৰম লজত নপাই বা মোহক দেখাবা ৰৈ জন্মত নাৰদে ব্যাসক কৈছে নাৰদৰ উপৰিজন্মৰ কথা যে মই দ্বিজ দাসীৰ কুমাৰ আছিলোঁ যে 4জন সন্যাসীয়ে ব্ৰাহ্মণৰ ঘৰত বাৰিষা কাল বঞ্চিছিল মই তেওঁলোকক
তেতিয়া মোৰ বয়স আছিল 5 বছৰ। মই একো নাজানো, যে মোক যি কয় কোৱা মতে মই তেওঁলোকৰ সেৱা শুশ্ৰূষা মই কৰোঁ। এইবুলি নাৰদে কৈছে ব্যাসক, যে সদায় কৃষ্ণ কথা নিতৌ শুনো আৰু কৃষ্ণ কথা সদায় কীৰ্তন কৰে। আৰু সেই সন্ন্যাসী 4জন লোকৰ এৰা উচ্ছিষ্ট মই ভোজন কৰোঁ। তেতিয়া সন্তৰ সংগতিত মোৰ মনৰ যিবিলাক মল আছিল সকলোবিলাক নাইকিয়া হ'ল। আৰু কৃষ্ণহেন দেৱতাত মোৰ মন প্ৰাণ চিত অচলা ভক্তিত হ'ল। আৰু দিনে ৰাতিয়ে কেশৱৰ গুণ নামি আমি শুনি থাকোঁ। আৰু কৃষ্ণৰ নামত মোৰ মহা প্ৰেমৰস জন্মিল। তেতিয়া নাৰদৰ নয়নৰ পৰা পানী বৈছে আৰু শৰীৰ ৰোমাঞ্চিত হৈছে। ভকতৰ সংগত মন প্ৰাণ চিত পবিত্ৰ হ'ল। যে বাৰিষা কালত 5জন সন্ন্যাসীয়ে বাৰিষা কাল যোৱাৰ পাছত তেওঁলোক তাৰ পৰা গৈছেগৈ। তেতিয়া নাৱত উত্তাল হৈ তেওঁলোকৰ পাছে পাছে গৈছে, যে গুৰুসকল মোক গুৰুৰ কৃষ্ণদেৱ উপদেশ দিয়ক। তেতিয়া তেওঁলোকৰ দয়া উপজিল। দয়া উপজাত 4 সন্ন্যাসীয়ে উলটি পেলাই নাৰদক আশ্বাসবাণী দিছে, যে কৃষ্ণৰ যিখিনি মহাভক্তিৰ তত্ত্ব নাৰদক দিলে। নাৰদৰ তেতিয়া দিব্য জ্ঞান জন্ম হ'ল। আৰু বান্ধৱ কৃষ্ণক পৰিচয় পাই তেওঁ আন দেৱতাৰ ধৰ্মবিলাকত প্ৰতি তেওঁ মন নেজোৱা সেইবিলাক এৰি পেলালে। যে বৃদ্ধ মাতৃ তেওঁ আছিল, নাৰদক পুহি পালি আছিলে। তেওঁক কালসৰ্পে দংশন কৰাত মাতৃ পৰলোক হ'ল। তেওঁ মনত বিৰাগ ভাৱ জন্মি তেওঁ ঘৰৰ পৰা উত্তৰ দিশে গতি কৰিলে। নদী গাঁও দেশ এইবিলাক এৰাই ঘোৰ অৰণ্যৰ মাজত সোমাল। তাত বনৰ মাজত এটা ভাল ধুনীয়া সৰোবৰ এটা পাইছে। তাত তেখেতে স্নান পান কৰিলে। তেতিয়া শৰীৰ সুস্থ হ'ল। আৰু শিশুৰ অস্ত্ৰৰ তলত বহি কৃষ্ণক হৃদয় পদ্মত ধ্যান কৰিছে নাৰদে। তেতিয়া প্ৰেম উপজিছে, হৃদয় ৰোমাঞ্চিত হৈছে আৰু নয়নৰ পৰা পানী নিগৰিছে। ধ্যানত নাৰদে কৃষ্ণক হৃদয় পদ্মত কৃষ্ণমূৰ্তিক দৰ্শন হৈছে। চন্দতকৈও অধিক আনন্দ সিন্ধুত নাৰদৰ মন মগ্ন হৈছে। আৰু নাৰদৰ মনৰ যিবিলাক দৈধ্যক অজ্ঞান আন্ধাৰ সকলোবিলাক নাইকিয়া হ'ল। আৰু তাৰ পাছতে কৃষ্ণ তেওঁ অন্তৰৰ পৰা অন্তৰ্ধান হৈ গ'ল। তেতিয়া কৃষ্ণক নেদেখি আকৌ তেখেতে ধ্যান কৰিছে। কৃষ্ণক নাপায় তেওঁ শোক খেলত বুকু ফুটি যোৱা নিচিনা হৈছে। তেওঁ হিয়া ঢাকুৰি নাৰদে কান্দিছে। তেতিয়া আকাশীবাণী আহিল, যে তুমি বালক, তুমি মোৰ কাৰণে নেকান্দিবা। তোমাৰ মনত মনৰ পাপ আছে, সেইকাৰণে তুমি এই জন্মত মোক দেখা নাপাবা। এইবুলি আকাশীবাণীয়ে নাৰদে শুনিছে। সাধু সংগ লয়া যিটো কৰে ভকতি, মাধৱৰ অনুগ্ৰহ হৈ তাক প্ৰতি, জ্ঞান বিৰকতি আদি উপজয় তাৰ, মায়ময় সংসাৰত সুখে হৈ পাৰ। যে সাধু সংগ লৈ ভক্তি কৰিলে মাধৱৰ প্ৰতি মাধৱৰ অনুগ্ৰহ হয় কৃষ্ণৰ। আৰু তেতিয়া জ্ঞান বিৰগতি হয়, আত্মা ঈশ্বৰ কৃষ্ণৰ ৰতি হয়। আৰু মায়াময় সংসাৰৰ পৰা শীঘ্ৰে এই সংসাৰৰ পৰা তৰিব পাৰে। ইমানতে কৈ সবাৰ চৰণত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাৰাজ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।